আজি আমাৰ NDAৰ কাৰণে এটা আনন্দৰ দিন আৰু আজি আমি দুয়োগৰাকী ৰাজ্যসভাৰ যি খালী হোৱা আসনৰ যি প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ শ্ৰী কণাদ পুৰকাষ্ট ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ শ্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া দুয়োগৰাকীৰ মনোনয়ন পত্ৰ দাখিলৰ এই পৰ্বত আমি উপস্থিত থাকিলোঁ। এই চেগতে আমি NDAৰ সমস্ত নেতৃবৰ্গক আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দুয়োগৰাকী আমাৰ দুয়োটা দলৰ জ্যেষ্ঠ নেতা আৰু আমি দৃঢ় বিশ্বাসী দুয়োগৰাকী নেতাই ভাৰতবৰ্ষৰ মানচিত্ৰত সংসদীয় পৰম্পৰাক শক্তিশালী কৰিবলৈ সক্ষম হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকশিত ভাৰতৰ যি সপোন আৰু সংসদৰ দায়িত্ব নীতি প্ৰস্তুত কৰা, আইন প্ৰস্তুত কৰাকে ধৰি আমাৰ দেশৰ ৰাজ্যখনৰ বিভিন্ন যি জ্বলন্ত সমস্যাবিলাক থাকিব, সেই সমস্যাবিলাক বলিষ্ঠ ৰূপত সংসদৰ উচ্চ সদনত তেওঁলোকে উত্থাপন কৰিবলৈ সামৰ্থৱান হ'ব আৰু দুয়োগৰাকীৰে অভিজ্ঞতা সুকীয়া গতিকে অনন্য অভিজ্ঞতাৰে পৰিপুষ্ট। এজনৰ সাংসদীয় অভিজ্ঞতা যথেষ্ট আছে আৰু এজন যদিও নতুন কিন্তু সংসদীয় ৰাজনীতিত তেওঁ নতুন বুলি যদিও ক'ব পাৰোঁ, কিন্তু বাকী সাংগঠনিক বা ৰাজনৈতিক দিশেৰে তেওঁ যথেষ্ট পৰিপক্ক আৰু এটা তেখেতৰ যি দৰ্শন আমাৰ দলৰ সেই দৰ্শনটোৰ লগত 88 চনৰ পৰা পুৰকাষ্ট ডাঙৰীয়াই জড়িত হৈ গোটেই আমাৰ ৰাষ্ট্ৰীয় যিটো আমাৰ বিচাৰধাৰা সেই বিচাৰধাৰাটো শক্তিশালী কৰা সমস্ত তন মন ধন জীৱন যৌৱন অৰ্পণ কৰিছে। গতিকে সেইকাৰণে মই তেখেতলৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই চেগতে মই NDAৰ সমস্ত আমাৰ অসমৰ নেতৃবৰ্গ, অসম গণ পৰিষদ দলৰ অতুল বৰা ডাঙৰীয়া, UPPL দলৰ সন্মানীয় সভাপতি তথা BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ ৰাভা যৌথ গণমঞ্চৰ আমাৰ মাননীয় সভাপতি টংকেশ্বৰ ৰাভা ডাঙৰীয়া, আমাৰ সন্মিলিত গণশক্তি অসমৰ সন্মানীয় সভাপতি চাৰিঙীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ NDAৰ প্ৰতিগৰাকী দলীয় সন্মানীয় নেতৃত্ব আৰু সমস্ত আমাৰ যি কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী আছে সকলোকে মই আন্তৰিক ধন্যবাদ দিছোঁ আৰু দুয়োজনকে আকৌ এবাৰ বিশেষভাৱে অনাগত দিনত ৰাজ্যখনক বিশেষভাৱে আমাৰ দেশৰ সংসদীয় যি মানচিত্ৰ তাত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিব বুলি আমি আশা ৰাখিছোঁ।